কোম্পানীৰ ফুল নেম হৈছে ইনোভেটিভ ড্ৰিমাৰ্ছ ইণ্ডিয়া ৱেলনেছ প্ৰাইভেট লিমিটেড আৰু এষ্টাব্লিছ হৈছে 1 ছেপ্টেম্বৰ 2024 অৰ্থাৎ 1 বছৰ হৈছে আৰু কোম্পানীৰ হেড অফিচ হৈছে লক্ষ্ণৌ উত্তৰ প্ৰদেশ ঠিক আছে আৰু মেইনলি আমাৰ যিখিনি প্ৰডাক্টছ হয় তো মই প্ৰডাক্টছখিনি আপোনালোকক এই কেটলগখনৰ মাধ্যমেদি মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ এখন হৈছে আমাৰ প্ৰডাক্ট বুক হয় তো ইয়াতে আপোনালোকে দেখা পাইছে অলৰেডি আমাৰ জয়নিং প্ৰডাক্ট লিষ্ট আছে ঠিক আছে এখিনি হৈছে আমাৰ জয়নিং প্ৰডাক্ট লিষ্ট যিখিনি ফাৰ্ষ্ট প্ৰসেছত পাওঁ আৰু এখিনি হৈছে আমাৰ ৰিপাৰচেছ প্ৰডাক্ট লিষ্ট ঠিক আছে তো এতিয়া আমি কি প্ৰডাক্ট আছে মই আপোনালোকক অলপ দেখাই দিছোঁ এই প্ৰডাক্ট বুকখনৰ মাধ্যমেদি তো আপোনালোকে চাব পাৰে তো গোটেইখিনি মই ভালদৰে আপোনালোকক ডিটেইলছত দেখাই দিছোঁ এই আমাৰ কোম্পানীৰ ডাইৰেক্টৰ হয় ইঞ্জিনিয়াৰ ৰোহিত যাদৱ ছাৰ ঠিক আছে ইঞ্জিনিয়াৰ ৰোহিত যাদৱ ছাৰ আমাৰ কোম্পানীৰ এজ এ CMD হয় আৰু এইটো আমাৰ ফাৰ্ষ্ট প্ৰডাক্ট হয় সি বাক্টন জুচ ঠিক আছে তো দেখা পাইছে সি বাক্টন জুচ এটা মাল্টিভিটামিন এটা হিমালয়ান বেৰী জুচ হয় বহুত খুব ধুনীয়া প্ৰডাক্ট হয় খুব ধুনীয়া ৰিজাল্টছ আছে প্ৰডাক্টটোৰ ৰাইট তো এই প্ৰডাক্টটোৰ যিটো প্ৰাইচ হয় এইটো আপোনাৰ 1100 টকা ডিপিৰ প্ৰাইচ হয় আপোনাৰ 2500 ৰুপিজ আপোনাৰ এইটো MRP হয় তেনেকৈ আমাৰ এইটো হৈছে কেৰাটিন হেয়াৰ শ্যাম্পু হয় ঠিক আছে তো নেক্সট আমাৰ লগত আৰু প্ৰডাক্টছ আছে এইটো হৈছে আমাৰ হেয়াৰ অইল হয় কেছ এক্টিভ অইল হেয়াৰ অইল আছে তো আমাৰ লগত আছে গ্ৰোথ প্ৰমোটাৰ এটা এগ্ৰিকালচাৰ প্ৰডাক্ট আছে এইটো আমাৰ লগত এটা আছে সইল পাৱাৰ প্লাছ এইটো এগ্ৰিকালচাৰ প্ৰডাক্টছ আমাৰ লগত আছে ট্ৰিফলা টেবলেট আছে তো নেক্সট মই আপোনালোকক দেখাইছোঁ এইটো হৈছে আমাৰ অশোকা কঠ আমাৰ এটা খুব ধুনীয়া এটা প্ৰডাক্ট আছে আমাৰ লগত আছে স্লিম ফিট কেপচুল আছে ৰাইট তো নেক্সট আমাৰ লগত আছে এটা ভিটামিন C ফেচ ৱাছ আছে ৰাইট চেনিটেৰী নেপকিন অলৰেডি আছে আমাৰ লগত যেটো ফ্লাইং লেডি নাম দিয়া হৈছে তো নেক্সট আমাৰ লগত আছে এইটো অৰ্থো ডায়মণ্ড অইল কেপচুল আছে এইটো আমাৰ লগত দেখিছে অৰ্থো ডায়মণ্ড অইল আছে এইটো আমাৰ বায়োমেগনেটিক এজ এ ৱাৰেণ্টি ব্ৰেচলেট হয় ৰাইট লেডিজ এণ্ড জেন্টছ দুডালে এভেইলেবল আছে তো আমাৰ লগত বায়োমেগনেটিক মেট্ৰেছো অলৰেডি এভেইলেবল আছে ঠিক আছে এইকেইটা প্ৰডাক্ট আছে আৰু কিছুমান প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি বৰ্তমান এই লিষ্টখনত নাই যেহেতু ৰিসেন্টলি আৰু কিছুমান প্ৰডাক্ট লঞ্চ হৈছে যেনেকৈ এলকালাইন ৱাটাৰ আছে আমাৰ লগত টুথপেষ্ট অলৰেডি এভেইলেবল হৈ গৈছে ঠিক আছে তো তেনেকুৱা কিছুমান নতুন নতুন প্ৰডাক্ট অলৰেডি আহি গৈছে শিলাজিত প্ৰডাক্ট আহিছে এনেকুৱা আৰু 4-5টা 6টা প্ৰডাক্ট অলৰেডি এভেইলেবল হৈছে যিখনৰ বৰ্তমান এই বুকলেটখনত নাই তো এইখিনি প্ৰডাক্টৰ প্ৰাইচ লিষ্টটো আপোনালোকক ডেফিনেটলি যোনে আপোনালোকে কণ্টেক্ট কৰিছে তেওঁলোকৰ পৰা আপুনি পাই যাব আপোনালোকে PDF-ৰ মাধ্যমেৰে গোটেই প্ৰডাক্টৰ প্ৰাইচ লিষ্ট এইখিনি ইয়াত অলৰেডি ইমানখিনি প্ৰডাক্টৰ তাতে আপোনাৰ MRP DPN SPD আছে ঠিক আছে তো এতিয়া আহোঁ আমি বিজনেছ প্লেনলৈ অলৰেডি প্ৰডাক্টৰ কথা আপোনালোকক দেখালোঁ এতিয়া বিজনেছ প্লেনলৈ আহিছোঁ তো আমাৰ বিজনেছ প্লেনটো দুটা প্লেন হয় এটা ফাৰ্ষ্ট পাৰ্চেছ প্লেন আৰু এটা হৈছে আমাৰ কি প্লেন ৰিপাৰ্চেছ প্লেন ঠিক আছে যেটো আমাৰ ফাৰ্ষ্ট পাৰ্চেছ প্লেন এণ্ড ৰিপাৰ্চেছ প্লেন এইটো কোৱা হৈছে বাইনাৰী প্লেন হয় আৰু এইটো হৈছে জেনেৰেশ্যন প্লেন ঠিক আছে তো প্ৰথমতে আমি ডিছকাছ কৰোঁ আহক আমাৰ প্ৰথম যেটো ষ্টাৰ্টিং যেটো ইনকাম যেটো কোৱা হৈছে ফাৰ্ষ্ট পাৰ্চেছ প্লেন ৰাইট তো ফাৰ্ষ্ট পাৰ্চেছ প্লেনত এক্টিভেশ্যন প্ৰচেছটো মই আপোনালোকক প্ৰথমতে দেখাই লৈছোঁ তো আমাৰ এক্টিভেশ্যন প্ৰচেছটো কি হয় প্ৰথম আমাৰ এক্টিভেশ্যন 4টা প্ৰচেছ আছে এটা 1000 SP আৰু এটা 2000 SP এটা 5000 SP এটা 8000 SP SP মিন্স হৈছে সেলিং পইণ্ট ঠিক আছে তো 1000 SP যদি কোনোবাই প্ৰডাক্টছ লয় আমাৰ প্ৰত্যেকটো প্ৰডাক্টৰ এগেইনষ্টত SP মেনশ্যন আছে তো ওন চইছে প্ৰডাক্ট কোনো কম্পালসৰি নহয় আপুনি নিজৰ ইচ্ছামতে আপুনি প্ৰডাক্ট চইচ কৰিব পাৰে বাট 1000 SP মই এমাউণ্টটো জাষ্ট এবাৰ আপোনালোকক দেখাই দিছোঁ এই যেটো এমাউণ্ট হৈছে 999 টকাৰ পৰা 1999 অৰ্থাৎ 2000 টকাৰ ভিতৰত আমাৰ 1000 SP আইডি এক্টিভ হ'ব হয়তো 1000 টকাটো আমাৰ প্ৰডাক্ট লৈ আপুনি আইডি এক্টিভ কৰিব পাৰে 1100 টকাৰ প্ৰডাক্ট লৈ এক্টিভ কৰিব পাৰে আপোনালোকে 1300 টকাৰ প্ৰডাক্ট লৈ এক্টিভ কৰিব পাৰে এটো নিজৰ প্ৰডাক্ট আপুনি কি প্ৰডাক্ট লৈ তাৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে তো আপোনাৰ 1000 SP যদি কোনোবা বিজনেছ ষ্টাৰ্ট কৰে তেনে তেওঁৰ আইডিটো ডেইলি তেওঁ ইনকাম ল'ব পাৰিব 1500 টকা ঠিক আছে তো ডেইলি এটো 1500 আমাৰ ডেইলি কেপিং হয় ডেইলি ক্লোজিং আছে 1500 টকা তো 2000 SP যদি ষ্টাৰ্ট কৰে তো 2000 SP যিকোনো আপুনি প্ৰডাক্ট ল'ব পাৰে এমাউণ্টটো মই কৈ দিছোঁ 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত যদি আপুনি প্ৰডাক্টছ লয় নিজৰ কথা কিমান টকাৰ প্ৰডাক্ট লয় হয়তো 2000 টকাটো আপুনি বিল বনাব পাৰে 2100 টকাটো বনাব পাৰে 2200 টকাটো বনাব পাৰে হেতু এজন ব্যক্তিৰ ওপৰত ডিপেন্ড কৰিব 2000 টকাৰ পৰা 3000 টকাৰ ভিতৰত 2000 SP হয় আৰু ইয়াৰ যেটো কেপিং হয় তো 3000 টকা ডেইলি অৰ্থাৎ ডেইলি 3000 টকা হলে আপুনি মন্থলি আপুনি ধৰি লব পাৰে 90000 টকা ইনকাম 2000 SP জয়েন কৰি এজন ব্যক্তিয়ে ল'ব পাৰে তো নেক্সট আমাৰ আছে 5000 SP 5000 SP আপোনাৰ যদি কোনোবা বিজনেছ ষ্টাৰ্ট কৰে বা আইডিটো এক্টিভেশ্যন কৰে
এমাউণ্টটো মই কৈ দিছোঁ 5,000 টকাৰ পৰা 6,500 টকাৰ ভিতৰত তেওঁ বিলখন হ'ব। তাৰ ভিতৰত আপুনি যিকোনো প্ৰডাক্টছ আপুনি নিজৰ চইচত আপুনি ল'ব পাৰিব আৰু আপুনি ডেইলি যিটো আপোনাৰ আইডিটো লিমিট হৈ যাব এইটো হৈছে 10,000 টকা পাৰ ডে। ডেট মিনছ মাহেকত 3 লাখ টকা ইনকাম ল'ব পাৰে যোনে 5,000 এছপিত আইডি এক্টিভ কৰিব। আৰু 8,000 এছপিত যদি কোনোবাই আইডি এক্টিভ কৰে তেন্তে তেওঁৰ যিটো বিলৰ এমাউণ্টটো যিটো হৈছে সেইটো 8,000 পৰা 10,000 টকাৰ এমাউণ্ট হ'ব। যিকোনো প্ৰডাক্ট আপুনি চইচ কৰিব পাৰে আপোনাৰ ইচ্ছামতে, হয়তো 8,000 টকা বিলো ল'ব পাৰে, আপুনি 8,500 টকা 9,000 টকা বিলো বনাব পাৰে। আৰু যিটো ডেইলি যিটো ইনকাম লাভ কৰিব 15,000 টকা, ডেট মিনছ আপুনি উইকলি 1,05,000 টকা আৰু মন্থলি আপুনি 4.5 লাখ টকা ইনকাম ল'ব পাৰে। এতিয়া আমাৰ টপ আপ অপশ্যন আছে। ধৰি লৈছোঁ আপুনি 1,000 এছপিত যদি বিজনেছটো ষ্টাৰ্ট কৰিলে তেন্তে আপোনাৰ আইডিটোৰ কেপিং কিমান হ'ব? ডেইলি 1500। তাতকৈতো আপুনি বেছিকৈ ইনকাম ল'ব নোৱাৰে। তো পাছত আপুনি টপ আপ অপশ্যনো এভেইলেবল আছে। তো আপুনি ডাইৰেক্টলি 5,000 এছপিটো টপ আপ কৰি আপুনি আইডিটো 10,000 টকালৈ নিব পাৰে। আপুনি 8,000 এছপি প্ৰডাক্টছ লৈ ডাইৰেক্ট আপুনি 15,000 টকা ইনকাম আপুনি ল'ব পাৰে। ঠিক আছে। তো এতিয়া আমাৰ গ'ল ডেইলি ক্লজিং হয়। আমাৰ ডেইলি ক্লজিং 12:30 ৰাতি 12:30 পৰা আৰম্ভ হ'ব আপোনাৰ ৰাতি 12টা বজালৈকে। ঠিক আছে। এইটো আমাৰ ডেইলি ক্লজিং টাইম হয়। আৰু আমাৰ উইকলি পে আউট, ঠিক আছে, আমাৰ উইকলি পে আউট ফ্ৰাইডে টু থাৰ্ছডে, অৰ্থাৎ শুক্ৰবাৰৰ পৰা আপোনাৰ সপ্তাহটো আৰম্ভ কৰা যায় আৰু বৃহস্পতিবাৰে আমাৰ ক্ল'জ হয়। এই 7 দিনৰ পইচাটো আপোনাৰ পে আউট কেতিয়া দিব? প্ৰত্যেকটো শুক্ৰবাৰ আৰু শনিবাৰে আপোনাৰ বেংক একাউণ্টত কোম্পানীয়ে ডাইৰেক্টলি NEFT কৰিব। তাৰ কাৰণে আপুনি একো কৰিব নালাগে, কোম্পানী অট'মেটিক আপোনাক NEFT কৰি শুক্ৰবাৰ আৰু শনিবাৰ এই দুটা দিনত আপোনাৰ পে আউটটো বেংকত ট্ৰেন্সফাৰ কৰি দিব। ঠিক আছে। তো হায়েষ্ট আপোনাৰ ডেইলি ইনকাম হৈছে কিমান? 15,000 টকা পাৰ ডে। আৰু এটা পান কাৰ্ডত আপুনি 3টা আইডি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। ডেট মিনছ এটা আইডিত 15,000 হ'লে আপুনি 3টা আইডিত আপুনি 45,000 টকা ইনকাম ল'ব পাৰিব। আৰু উইকলি আপোনাৰ 1,05,000 টকা পাৰ আইডি আৰু মন্থলি আপোনাৰ 4,50,000 টকা আপুনি ইনকাম ল'ব পাৰে মাত্ৰ ছিংগুল আইডিত। ঠিক আছে। আপুনি 3টা আইডি লৈ আপুনি কাম কৰিব পাৰে। এটা পান কাৰ্ডত 3টা আইডি ৰেজিষ্ট্ৰেশ্যন হয়। আৰু ইয়াতে মাই ডিয়াৰ ফ্ৰেণ্ডছ মেটচিং আছে। 1:1 ৰেচিঅ' আপোনাৰ মেটচিং হয়। কোনো 2:1 কোনো কণ্ডিশ্যন নাই। কোনো স্পন্সৰ কম্পালচৰি নাই। আটাইতকৈ ডাঙৰ কথা, কোনো ধৰণৰ লেফ্ট ৰাইট আপুনি আপোনাৰ ফালৰ পৰা স্পন্সৰ হ'ব লাগিব বুলি কোনো আমাৰ প্লেনটোত কণ্ডিশ্যন নাই। আৰু ওৱান টাইম আইডি এক্টিভেশ্যন লাইফ টাইম আপোনাৰ থাকিব। অৰ্থাৎ আপুনি ওৱান টাইম যদি 1,000 বা কিবা এছপিত যদি জইন কৰিছে, নেক্সট টাইম আপোনাৰ আইডিৰ কোনো ধৰণৰ আপুনি জইনিং দিব লাগিব বা কোনো ধৰণৰ আপোনাৰ প্ৰডাক্টছ কিনি থাকিব লাগিব মাহে মাহে, তেনেকুৱা কোনো কম্পালচৰি নহয়। ওৱান টাইম আইডি এক্টিভেশ্যন কৰিলে লাইফ টাইমৰ কাৰণে আপোনাৰ আইডি এক্টিভেশ্যন হৈ যাব। তাত কোনো ধৰণৰ একো হিডেন এণ্ড কণ্ডিশ্যন নাই। তো এইটো আপোনালোকক মই দেখালোঁ। এতিয়া আহক আমি ইনকাম কেনেকৈ পাব। আমাৰ ফাৰ্ষ্ট পাৰ্চেছ প্লেনৰ ইনকামটো মই আপোনালোকক দেখাই দিছোঁ। এতিয়া আমাৰ চাব পাৰে ফাৰ্ষ্ট পাৰ্চেছ ইনকাম প্লেন। ঠিক আছে। আৰু যিটো ফাৰ্ষ্ট পাৰ্চেছ ইনকাম প্লেন হয় এইটো SP হিচাপত হয়। SP মানে হৈছে চেলিং পইণ্ট। আৰু যিটো আমাৰ ৰিপাৰ্চেছ প্লেন হ'ব এইটো BV হিচাপত কাউণ্ট হ'ব, যিটো কোৱা হয় বিজনেছ ভলিউম। ঠিক আছে। তো আমাৰ ফাৰ্ষ্ট পাৰ্চেছ ইনকাম প্লেনত এটাই ইনকাম আছে, এইটো হৈছে মেটচিং ইনকাম। আৰু মেটচিং ইনকাম দিয়া গৈছে 20% বাইনেৰী মেটচিং ইনকাম দিয়া গৈছে, ৰাইট। তো কেনেকৈ দিছে চাওক। ধৰি লৈছোঁ আপুনি যদি লেফ্টত 1,000 এছপি আইডিটো এক্টিভ কৰিছে, ৰাইটত যদি আপোনাৰ 1,000 এছপি এক্টিভ হৈছে, তেনে 1,000 এছপি মেটচিং 20% বাইনেৰী কিমান হ'ব? 200 ৰুপিজ। 2,000 এছপি যদি মেটচিং হৈছে তেতিয়াহ'লে আপোনাৰ 20% 400 ৰুপিজ কমিশ্যন। যদি 5,000 এছপি মেটচিং হয় তেন্তে 1,000 আপোনাৰ কমিশ্যন থাকিব। যদি 8,000 এছপি যদি আপোনাৰ মেটচ হৈছে তেতিয়াহ'লে আপোনাৰ 20% 1,600 ৰুপিজ আপোনাৰ ইনকাম। ঠিক আছে। তো এতিয়া কথা হ'ল কি, যদি আপুনি আইডিটো 1,000 এছপিত যদি আপোনাৰ আইডিটো এক্টিভ আছে তেতিয়াহ'লে ডেইলি কেপিং কিমান থাকিব? 1,500 টকা। তো এতিয়া বহুতে কুৱেশ্যন কৰে যে মোৰ আইডিটো যদি কম পেকেজত যদি এক্টিভ থাকে তেনে মই ডাঙৰ পেকেজত আইডি এক্টিভ কৰিব পাৰিম নে নোৱাৰিম? তেতিয়া ডাঙৰ পেকেজত মোৰ টিমত আইডি এক্টিভ হ'লে মই ইনকাম পাম নে নেপাম? তো ডেফিনেটলি আপোনালোকে পাব। যদি আপোনাৰ আইডিটো 1,000 এছপিটো যদি এক্টিভ থাকে বা 2,000 এছপিটো যদি এক্টিভ থাকে তেতিয়াও আপুনি 8,000 এছপি মানুহক জইনিং কৰাব পাৰিব। বা টিমত যদি 8,000 এছপি যদি বিজনেছ বা আইডি লাগে তেতিয়া আপুনি যিটো 20% হিচাপত যিটো বাইনেৰী পাব লাগে তো আপুনি ডেফিনেটলি আপুনি বাইনেৰী পাব। ঠিক আছে। এইটোত কোনো ধৰণৰ কনফিউজন হ'ব নালাগে। আৰু আপোনালোকে চাব পাৰে যে আপোনাৰ ইয়াত অলৰেডি আকৌ এবাৰ কৈ দিছোঁ, ইয়াতে ডেইলি ক্লজিং 12:30 বজাৰ পৰা ৰাতি 12টা বজালৈকে আমাৰ লাষ্ট টাইম হয় ডেইলি ক্লজিং। উইকলি পে আউট থাকিব, মানে আমাৰ যিটো উইক কাউণ্ট হয় ফ্ৰাইডেৰ পৰা থাৰ্ছডেলৈকে 7 ডেজ কাউণ্ট হয়। আৰু পে আউট ডেটটো হ'ব শুক্ৰবাৰ আৰু শনিবাৰে, এই দুটা দিনৰ ভিতৰত পে আউট আপোনাৰ একাউণ্টত যাব। ঠিক আছে। আৰু ইয়াতে লাইফ টাইম কেৰি ফৰৱাৰ্ড। ধৰি লৈছোঁ আপোনাৰ এটা ছাইডত যদি বিজনেছ গৈ থাকে, এইটো ছাইডে যদি বিজনেছ নহয় তেতিয়াহ'লে এইটো ছাইডে যিমান এছপি আপোনাৰ আহিব গোটেইখিনি আপোনাৰ কেৰি ফৰৱাৰ্ড থাকিব। কোনো ধৰণৰ আপোনাৰ ফ্লাছ আউট ছিষ্টেম নাই, ন' ফ্লাছ আউট, লাইফ টাইম আপোনাৰ কেৰি ফৰৱাৰ্ড আপোনাৰ থাকিব।
ঠিক আছে আৰু সেকেন্ড আহি গ'ল আপোনাৰ মেটচিং যিটো ৰেচিঅ' হয় 1:1 কোনো 2:1 ৰ কোনো কণ্ডিশ্যন নাই আৰু নো স্পন্সৰ কম্পালসৰি ধৰি লৈছো আপোনাৰটো ডেফিনেটলি কোনোবা এটা সাইডত যদি ধৰি লওক আপোনাৰ এইটো আইডি স্পন্সৰটো ডেফিনেটলি নেটৱৰ্ক বনাবৰ কাৰণে তো এটা আইডিটো আমি স্পন্সৰ আইডিটোৰ পৰা ৰেফাৰেল মাৰিলে হেতু আমাৰ বাকি নেটৱৰ্কখিনি আমি বনাব পাৰিম ধৰি লৈছো এফালৰ আইডিটো যদি আপোনাৰ আপলাইন বা ওপৰৰ পৰাও যদি এইটো ৰেফাৰেল হয় তেতিয়া যদি আপুনি এইটো সাইডে বিজনেছ কৰিছে তেতিয়াও আপুনি মেটচিং ইনকাম পাব দ্যাট মিন্স কোনো ধৰণৰ স্পন্সৰ কম্পালসৰি নাই ঠিক আছে উইদাউট কণ্ডিশ্যন বাইনাৰী প্লেন হয় 20% আজিলৈকে ভাৰতত হয়তো কোনো দিয়া নাই উইদাউট কণ্ডিশ্যনৰ 20% বাইনাৰী প্লেন ঠিক আছে আৰু সেকেন্ড আহি গ'ল মাই ডিয়াৰ ফ্ৰেণ্ডছ আমাৰ ৰিপাৰ্চেছ প্লেন যেটো বিভিৰ ওপৰত ষ্টাৰ্ট হয় তো নাম্বাৰ 1 যেটো ইনকাম আছে এটো হৈছে কেশবেক বোনাস আপোনালোকে ৰিপাৰ্চেছ প্ৰডাক্ট লিষ্ট উঠাইলে তাত প্ৰডাক্টৰ এগেইনষ্টত কিমান বিভি থাকে আপুনি ডেফিনেটলি দেখা পাব মিনিমাম 60% 70% 50% প্ৰত্যেকটো প্ৰডাক্টৰ বিভি আছে তো কেশবেক বোনাস আছে 10% ধৰি লৈছো আপোনাৰ নিজৰ আইডিটোত যদি আপুনি ধৰি লৈছো 10000 টকা সেলফ পাৰচেজ কৰিলে তেতিয়া হলে আপোনাৰ 10000 বিভি আপোনাৰ কি হ'ব 10% আপুনি 1000 টকা আপোনাৰ কেশবেক বোনাস পাব ঠিক আছে সেকেন্ড আহি গ'ল আপোনাৰ ৰিপাৰ্চেছ টিম মেটচিং বোনাস যেটো বিভিৰ ওপৰত মেটচিং থাকিব 12% দিছে য'ত আমাৰ ইয়াত 20% আছে এছপিত ইয়াত বিভিত মেটচিং কিমান দিছে 12% তো আপোনাৰ লেফট এণ্ড ৰাইট দুটা বাইনাৰী লেগ থাকিব ধৰি লৈছো আপোনাৰ 10000 বিভি 10000 বিভি যদি মেটচিং হৈছে 12% হিচাপত আপুনি কিমান টকা পাব 1200 টকা যদি আপোনাৰ ধৰি লৈছো 10 লাখ বিভি 10 লাখ বিভি মেটচিং হৈছে তেতিয়া হলে আপোনাৰ 1,20,000 টকা আপোনাৰ মেটচিং ইনকাম থাকিব ঠিক আছে তো এটো হৈছে আপোনাৰ টিম মেটচিং ইনকাম তো নেক্সট মই আপোনালোকক দেখাইছো আমাৰ আৰু ইনকাম আছে ৰিপাৰ্চেছ প্লেনত স্পন্সৰ মেটচিং ইনকাম আছে 10% অৰ্থাৎ আপুনি যিমান ব্যক্তিক আপুনি নিজৰ ফালৰ পৰা আনলিমিটেড স্পন্সৰ অৰ্থাৎ নিজৰ আইডিটোৰ পৰা ডাইৰেক্ট জয়নিং কৰাই ৰাখিব তো আপোনাৰ ৰিপাৰ্চেছ প্লেনত এটা বেনিফিট আছে ধৰি লওক আপোনাৰ ডাইৰেক্ট এই ব্যক্তিজন ধৰি লওক আপোনাৰ ডাইৰেক্ট স্পন্সৰ ফৰ এক্সাম্পল তো এই নামৰ এই ব্যক্তিজনে যদি তেওঁৰ বাইনাৰী ইনকাম যদি 1 লাখ টকা ইনকাম কৰিছে ঠিক আছে তেতিয়া হলে আপুনি ধৰি লৈছো এটো সাইডে যদি আপোনাৰ বিজনেছ নাযায়ও বা নচলেও তেতিয়া হলে এই ব্যক্তিজনে যে 1 লাখ কমালে এই ব্যক্তিজনৰ পৰা আপুনি 10% 10000 টকা আপুনি পাব এওঁটো অলৰেডি 1 লাখ পাবই উইথ কোম্পানী আপোনাৰ এও ইনকামৰ পৰা আপোনাক 10% দিব 10000 টকা ঠিক আছে আৰু যদি এজন ব্যক্তিয়ে যদি 1 লাখ কমাইছে তেতিয়া হলে আপুনি এজন ব্যক্তিৰ পৰা 10000 পাব অৰ্থাৎ আপুনি যিমান আপোনাৰ আইডিৰ পৰা ডাইৰেক্ট স্পন্সৰ আপুনি কৰিব আৰু তেওঁলোকৰ মেটচিংৰ পৰা আপুনি 10% লাইফ টাইম আপুনি ইনকাম পাব আনলিমিটেড স্পন্সৰ কৰিব পাৰিব আপুনি যিমান কৰে সিমান আপুনি স্পন্সৰ কৰিব পাৰে নেক্সট মাই ডিয়াৰ ৰিৱাৰ্ড আছে তো ওয়েলকাম বোনাস আছে 50000 বিভি 50000 বিভি 2500 টকা কেছ ৰিৱাৰ্ড 50000 বিভি 50000 বিভি তো আপুনি 12% মেটচিং ইনকাম অলৰেডি পাবই তাৰ উপৰিও আপোনাক এটা ৰিৱাৰ্ড দিছে ড্ৰিমাৰ্স ক্লাব বোনাসত আপোনাৰ 1,25,000 যেতিয়া আপোনাৰ মেটচিং হ'ব ইয়াৰ কোনো টাইম লিমিট নাই যেতিয়া আপোনাৰ মেটচিং হ'ব বিভি তেতিয়া আপোনাৰ 6200 টকা ৰিৱাৰ্ড এনেকে পাৰফৰমেন্স বোনাস গোৱা টুৰ কাশ্মীৰ সিমলা থাইলেণ্ড ডুবাই এনেকুৱা ধৰণৰ আপটো আপোনাৰ বহুতখিনি ৰিৱাৰ্ড আছে কাৰণ মই এটা লিখি দেখালে বহুত টাইম লাগিব গতিকে আপোনালোকে পিডিএফ টো পালে আপোনালোকে ডেফিনেটলি এই ৰিৱাৰ্ডখিনি আপোনালোকে বুজি পাব ঠিক আছে আমাৰ ৰয়েলিটি আছে 50 লাখ বিভি পৰা কোম্পানী 2% কোম্পানী আপোনাৰ কোম্পানী টাৰ্ণওভাৰ পৰা 2% ৰয়েলিটি দিব যেতিয়া আপুনি 50 লাখ বিজনেছ কমপ্লিট কৰি দিব সেইদিনাখনিৰ পৰা কোম্পানীৰ পৰা আপুনি ৰয়েলিটি পৰা আপোনাৰ ষ্টাৰ্ট হৈ যাব ঠিক আছে তো এখিনি হৈছে ৰিপাৰ্চেছ প্লেন আৰু আমাৰ ৰেংক আছে তো ৰেংকখিনি খুব ধুনীয়া হয় আপোনালোকে পিডিএফ চালে গোটেইখিনি পাব 5000 টোটেল ইনকামৰ পৰা আপোনাৰ টিসি ৰেংক ষ্টাৰ্ট তাৰপা সিলভাৰ 25000 টকা ইনকাম হ'ব লাগে এনেকুৱা ধৰণৰ গোটেইখিনি আমাৰ ৰেংক আছে ঠিক আছে তো পিডিএফ টো চালে আপোনালোকে গোটেইখিনি ক্লিয়াৰ হ'ব তো গতিকে আপোনালোকে মেইনলি মই বিচাৰো যে আপুনি এখিনি অলৰেডি গম পাই গৈছে ইয়াত আমাৰ জয়নিং প্ৰসেস কেনেকুৱা হয় এক্টিভেশন কিমান স্পিড কিমান ইনকাম বা কিমান এমাউন্ট হলে 1000 এসপি বা এখিনি কমপ্লিট হ'ব ৰাইট অলৰেডি পে আউট ডেটৰ কথা কৈছো আৰু তাৰ উপৰিও মই অলৰেডি আপোনালোকক মেটচিং ইনকাম দেখাইছো ঠিক আছে আৰু এই ফাৰ্স্ট প্ৰসেস 20% বাইনাৰী আজিলৈকে কতো দিয়া নাই উইদাউট কন্ডিশন গতিকে আপোনালোকে খুব ধুনিয়াকে এই প্ল্যানটোত আপোনালোকে কাম কৰি আপোনালোকে নিজৰ কেৰিয়াৰ ড্ৰিমাৰ্স ইণ্ডিয়াত ডাইৰেক্ট সেলিংত আপোনালোকে বনাব পাৰে ভিডিওটো কেনেকুৱা পালে আপোনালোকে জনাব মই গোটেই প্ল্যানটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলো বাকি যিখিনি মই দেখুৱা নাই মানে যিখিনি মই লিখি কমপ্লিট কৰিব নোৱাৰিলো আপোনালোকে পিডিএফৰ মাধ্যমেদি গোটেইখিনি আপোনালোকে ক্লিয়াৰ হৈ যাব বাকি অলৰেডি মই ক'লো আৰু এটোৱে মই ক'ব বিচাৰো মই এই ড্ৰিমাৰ্স ইণ্ডিয়া ষ্টাৰ্ট কৰিছো আজি 1 ইয়াৰ হৈছে কোম্পানীৰ যে ফাউণ্ডাৰ মেম্বাৰ হয় আৰু অলৰেডি মই ইয়াতে 35 লাখ উইদিন 1 ইয়াৰত অলৰেডি ইনকাম কৰিছো অনলি
অনলি ফাৰ্ষ্ট পাৰ্চেছ ইনকম যিটো মেটচিং 20%, বাকী ৰিপাৰ্চেছ প্লেনটো আছে। ঠিক ৰিপাৰ্চেছ প্লেনত আমি কামেই ষ্টাৰ্ট কৰা নাই বিকজ অনলি 20% বাইনেৰীত অলৰেডি 35 লাখ উইদিন 1 ইয়েৰত লৈছোঁ। এতিয়া চিন্তা কৰক, এতিয়া আমি ৰিপাৰ্চেছ প্লেনত কাম কৰা আৰম্ভ কৰিছোঁ, তেতিয়াহ'লে আপুনি চাওক অলৰেডি ৰিপাৰ্চেছ প্লেনত কাম কৰাৰ লগে লগে হয়তো আমাৰ পে আউট 1 crore হয়তো এটা মাহত আমি ল'ব পাৰিম। ঠিক আছে, তো গতিকে যদি আপোনালোকৰ প্লেনটো ভাল লাগিছে তেন্তে আপোনালোকে ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰে। ঠিক আছে, ড্ৰিমাৰ্ছ ইণ্ডিয়াৰ যিকোনো আপোনালোকে লিডাৰ্ছৰ লগত আপোনালোকে এই ড্ৰিমাৰ্ছ ইণ্ডিয়া বিজনেছ ষ্টাৰ্ট কৰিব পাৰে। আৰু যদি আপুনি স্পেচিয়েলি মোৰ লগত যদি ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেন্তে অলৰেডি স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকে ব্যৱসায় ডাইৰেক্টলি মোৰ লগত আপোনালোকে ড্ৰিমাৰ্ছ ইণ্ডিয়া ব্যৱসায় ষ্টাৰ্ট কৰিব পাৰিব। ঠিক আছে, বাকী অল দ্য বেষ্ট, থেংক ইউ ছ' মাছ। তো খুব সোনকালে আপোনাক লগ পোৱাৰ আশাৰে তো আজিলৈ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ এভৰিৱান।